নমস্কাৰ মই আজি আন এটা ভিডিঅ'লৈ আপোনালোকক আনিব বিচাৰিছোঁ এই ভিডিঅ'টোত ট্ৰেডিং এফেক্টছৰ গ্ৰুপবিলাকত হোৱা কিছু ডিসকাছ গ্ৰুপবিলাকত কিছুমান মেছেজ দেখোঁ আৰু সেই মেছেজবিলাক কিমানটো সঁচা কিমানটো মিছা আৰু কালি মই এটা মেছেজ চালোঁ আপোনাৰ ট্ৰেডিং এফেক্টছৰ ওপৰত এটা মেছেজ আহিছিল যে ট্ৰেডিং এফেক্টছটো চলি আছে তাত এক্টিভ দেখাই আছে আৰু ডেইলি ইনকাম বিলাক দেখাই আছে ইয়াক কোনে অপাৰেট কৰি আছে এই তেনেকুৱা ধৰণৰ বহু কথা এই ভিডিঅ'টোৰ মাজেৰে আজি মই কম সময়ৰ ভিতৰত ক'বলৈ মই চেষ্টা কৰিম এই কোম্পানীটোৰ বিষয়ে মই যিমানটো সাৰ্চ কৰি চাইছো এই হিমানটোহে মই ক'ব পাৰিম আৰু তাতকেনে ওপৰত মই বিশেষকৈ ক'বলৈ নাযাওঁ এটা সক ট্ৰেডিং এফেক্টছ কালি মই এটা গ্ৰুপত পালো ট্ৰেডিং এফেক্টছৰ গ্ৰুপত পালো যে ট্ৰেডিং এফেক্টছটো ডেইলি ইনকাম দি আছে ইয়াক কোনে অপাৰেট কৰি আছে আৰু কোপৰা কি হৈ আছে এই এনেকুৱা ধৰণৰ বহুখিনি কথা আমি কালি গ্ৰুপত মেছেজ দেখিছিলোঁ এটা প্ৰথম কথাটো হৈছে চাওক আপোনাৰ এটা মোবাইল আছে আপুনি তাত সেটিং মিলাই ৰাখিলে মানে আপুনি মোবাইলটো সুইচ অফ কৰি দিয়া পাছত আকৌ অন কৰি দিলে আপোনাৰ হে একেটা সেটিংতে বস্তুটো ওলাই ইয়াত সেটিং মিলাই থোৱা আছে সাগে দেই ইয়াতে গোটে বাই ৰুল মানে যিমানখিনি ৰুল আছে গোটেখিনি তাত সেটিং মিলাই থোৱা আছে আৰু হে সেটিংৰ মতে আমাৰ ডেইলি ইনকামখিনি আহি আছে ইয়াত এটা কথা মন কৰিছে নে নাই নাজানো মই ডেইলি ইনকামখিনি হে দি আছে মই হে কাৰণে এই কথাকা মই ক্লিয়াৰ কাট হ'ব বিচাৰিছো বা ক্লিয়াৰ কাট মই আপোনালোকৰ পৰা অলপ কথা বুজিবলৈ বিচাৰিছো ডেইলি ইনকামখিনি হে দি আছে ইয়াত কিন্তু ৰিৱাৰ্ডখিনি দিয়া নাই আপোনালোকে হেতু কথা মন কৰিছে না না আমি হে ৰিৱাৰ্ডখিনি পাইছে নে নাই আইডিটো খুলি চালে বেটা আপোনাৰ হে ৰিৱাৰ্ডখিনি পাইছে নে নাই হে কথাখিনি চাবলৈ গলে মানে গুটে সিস্টেম বিলাক বুজি পোৱা যায় আপোনালোকে কিমানটো বুজি পাইছে মই অৱশ্যে নাজানো মই যিখিনি বুজি পাইছো মই হেখিনি কথাহে মই কৈছো ৰিৱাৰ্ড পইণ্টটো নাই আহা ৰিৱাৰ্ড যদি ৰিৱাৰ্ডখিনি আহে তেতিয়া হলে গম পাম যে তাত কোনোবাই অপাৰেট কৰি আছে কিন্তু এতিয়া যিখিনি আমাৰ ডেইলি ইনকাম দি আছে হে ডেইলি ইনকামখিনি জেনেকে আমি হেৰি কৰিছো তেনেকে দি আছে জেনেকে আমি পাই আছিল তেনেকে দি আছে ইয়াত কোনো ৰিৱাৰ্ড নাই মই আৰু এটা কথা ইয়াত প্ৰমাণ কৰি চালো ওৱান টেট মানে মই বাই বেক মাৰি চাইছিলো এটা টেট মই মাৰি চাইছিলো মাৰাৰ পাছতে মোৰ যেটো পাৰ ডে ইনকাম 500 টকা 3 টকা 75 পইচা হেতু কিন্তু আহে হেতু সেটিংছতে মিলোৱা আছে মই হেতু প্ৰমাণ কৰি পিনি চাইছো আপোনালোকে চাব পাৰে হে পইচাটো ইনকামটো আপোনাৰ নেক্সট দিনাখনি আহে নে নাহে হেতু এটা প্ৰমাণ কৰি চাব পাৰিব মই হেতু এটা চাইছো আৰু যিখিনি ৰিৱাৰ্ড হয় হে ৰিৱাৰ্ডখিনি আমাক দিব লাগে ৰিৱাৰ্ডখিনি দিয়া নাই কাৰণে আমি তাতে এই কথাখাই গম পালো যে এই সম্পূৰ্ণ এখিনি গুটেখিনি সেটিংত আছে আৰু সেটিংৰ মতে কামখিনি বৰ্তমান চলি আছে টুডে ইনকাম বিলাক চলি আছে এটা আৰু এটা কথা মই ইয়াতে মেছেজ পাই আছিলো যে ট্ৰেডিং এফেক্টছ ষ্টেটাস এক্টিভ দেখাই আছে আৰু হে তাৰ ওপৰতো মই সৰু কেনে দুআষাৰমান কৈ দিবলৈ বিচাৰিছো কাৰণ বেছি সময় নকৰো মই যেটো ট্ৰেডিং এফেক্টছৰ ফিন এক্সপাৰ্ট ট্ৰেডিং সলিউশন প্ৰাইভেট লিমিটেড হেতুহে আমাক এক্টিভত দেখাই আছে মই চাইছো নেটত এটো আমাৰ এই ষ্টেটাসটো এক্টিভত দেখাই আছে যোনটো এতিয়া বৰ্তমানৰ যেটো আমাৰ কোম্পানী নেম বা যেটো বৰ্তমানৰ হেৰি ফিন এক্সপাৰ্ট ট্ৰেডিং সাৰ্ভিস প্ৰাইভেট লিমিটেড এই কোম্পানীটো কিন্তু আনলিস্টেড হৈ আছে আপোনালোকে তাত চেক কৰি চাব আৰু কোনবাই গ্ৰুপত দিছে কিছুমান স্ক্ৰিনশ্বট জাস্ট মই তাতে গৈ সাইডতে মই নেটতে গৈ লৈ পিনি মই চাইছো এইখিনিকে আপোনালোকক কৈছো আৰু আপোনালোকে তাৰ ওপৰতো যদি কিবা কিবি সত্যতা বা পায় তেতিয়া হলে মোক কমেন্টত জনাব যে মই এইখিনি পাইছিলো তুমি এইখিনি চেক কৰি চাব পাৰা তেনেকা ধৰণে মোক কলে মানে মই হয়তো চেক কৰি চাম কিন্তু কথাখিনি মই ইমানখিনিয়ে বুজি পালো গতিকেলৈ কোনবাই কৈছে চলিব কোনবাই কৈছে নচলে আৰু চলাটো আমিও বিচাৰো ট্ৰেডিং এফেক্টছটো চলক চলিলে মানে ট্ৰেডিং এফেক্টছৰ লগত জড়িত ব্যক্তি কমসে কম হকাহ এটা পাব যেটো আমাৰ 70% যেটো
ঘূৰাই দিম বুলি কৈছিলে আমাৰ যিটো কেপিটেল আমি যিটো ইনভেষ্ট কৰিছিলোঁ তাৰ 70% এটা ঘূৰাই দিম বুলি কৈছিলে সেইটো ফুলফিল কৰি দিলোঁ মানুহখিনিয়ে বহুত সকাহ পাব গ্ৰুপবিলাক ধৰক বহুতৰ লগত গ্ৰুপ থাকে আমিও বেলেগ বেলেগ গ্ৰুপ আপোনালোকৰ হয়তো বেলেগ বেলেগ গ্ৰুপ বেলেগ বেলেগভাৱে আপোনালোকৰ ডিছকাছ হয় মই নাজানো কিন্তু মই এতিয়া এইটো কথাই মই ইয়াতে বুজিব পাৰিছোঁ যে ট্ৰেডিং এপেক্সটো হয় চলিব হয় যাব কথাখিনি কিন্তু তাৰ মাজত দুমুজা হৈ আছে কিন্তু ট্ৰেডিং এপেক্সৰ বিষয়ে ইমান আমি একো কথা শুনা নাই যাব বা ৰ'ব কিন্তু আমি এটোৱে আমাৰ মনত এটা বিশ্বাস আছে ট্ৰেডিং এপেক্সটো সম্পূৰ্ণ ৰিয়েলত আছিলে এই কথাকে আমি জানিছিলোঁ যিটো সময়ত মই আগৰ ভিডিঅ'টোত কৈছিলোঁ তাৰ এখন যিখন NSE সাৰ্টিফিকেট আছে সেইখন সাৰ্টিফিকেটখন কেনসেল কৰিছে টাবি ৰেজিষ্টাৰ্ড আছিলে সেইখিনি কথা মই আগতো ভিডিঅ'ত মই কৈ থৈছোঁ এইখিনি ইমান কেনে মই ক'বলৈ নাযাওঁ কিন্তু এই কোম্পানীটোৰ বিষয়ে মই এটোৱে ক'বলৈ বিচাৰিম যে 50-50 হৈ আছে 50% চলিব 50% নচলে তেনেকুৱা টাইপত হৈ আছে বৰ্তমান আৰু যদিহে ইফাল হৈ যায় আমি নিশ্চয় আপোনালোকেও গম পাব আমিও গম পাম আৰু তেতিয়া গোটেইখিনি কথাখিনি ক্লিয়াৰ কাট হ'ব ধন্যবাদ